বিজ্ঞান বিজ্ঞান ইউটিউব চেনেললৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 7-ৰ নতুন গণিতৰ প্ৰথম ভাগৰ ভিডিঅ'সমূহ প্ৰস্তুত কৰা হৈছে। ইতিমধ্যে মই এটা ভিডিঅ' প্ৰস্তুত কৰিলোঁ, য'ত ইয়াৰ প্ৰথম যিটো পাঠ আছিলে তাৰ নামটো হৈছে ডাঙৰ সংখ্যাৰ অন্বেষণ। ইয়াৰ যিহেতু 1.1-ৰ পৰা 1.5লৈকে যিখিনি এক্টিভিটি আছে, ইতিমধ্যে মই এটা ভিডিঅ'ত তোমালোকক খুব ধুনীয়াকৈ বৰ্ণনা কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু যদি সেই ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত এটা লিংক দি দিম, তাত গৈ ক্লিক কৰিলেই তোমালোকে সেই ভিডিঅ'টো চাই সেই কথাখিনি বুজি ল'ব পাৰিবা। এতিয়া তোমালোকক মই এই ভিডিঅ'টোৰ জৰিয়তে এই লেচনটোৰ 1.6-ৰ পৰা বাকী যিখিনি প্ৰশ্ন উত্তৰ আছে সেইবোৰ কি ধৰণে কৰিম তাৰ ওপৰত এটা আলোচনা কৰিম। তো প্ৰথমতে তোমালোকে 1.6ত বা 1.6ৰ পেজটো উলিয়াই ল'বা আৰু 1.6ত কি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নসমূহ এবাৰ আমি ভালদৰে ইয়াত চাই লওঁ। তোমালোকে যদি এই প্ৰশ্নবোৰ চোৱা, 1.6ৰ প্ৰশ্নবোৰ যদি চোৱা, পূৰণ কৰিবলৈ দিছে, প্ৰত্যেকটো প্ৰশ্ন মন কৰা। এই 1 নম্বৰ প্ৰশ্নটোত কিবা এটা সংখ্যাৰ লগত 25 পূৰণ কৰিব দিছে, তাৰপিছত 25 পূৰণ কৰিব দিছে, তাৰপিছত 125ৰে পূৰণ কৰিব দিছে, তাৰপিছত 125 আকৌ 125ৰেই পূৰণ কৰিব দিছে। এতিয়া কথা হ'ল যে কোনোবা এটা সংখ্যাক 25 বা 125ৰে যদি পূৰণ কৰিব দিয়ে, তেতিয়াহ'লে তাৰ কিছুমান নিয়ম থাকিব। তো প্ৰথমতে 25ৰে পূৰণ কৰাৰ চুটি পদ্ধতিটো আমি বুজি ল'ব লাগিব। ইয়াতে তোমালোকক ধুনীয়াকৈ দি দিছে, তোমালোকে লক্ষ্য কৰিলে মন কৰিবা। প্ৰথমতে তোমালোকে এই সংখ্যাটো মন কৰা, 42ক 25ৰে অৰ্থাৎ 25ৰে পূৰণ কৰিব দিছে। প্ৰথমতে আমি এই 42ক 100ৰে পূৰণ কৰি ল'ম চুটি নিয়মৰ মতে। যেতিয়া তুমি 100ৰে পূৰণ কৰিবা, সংখ্যাটো কি হৈ যাবগৈ? 4200 হ'বগৈ। আৰু এই 4200ক তুমি কি কৰিব লাগিব? 4ৰে হৰণ কৰিব লাগিব। হৰণ কৰাৰ পিছত যিটো উত্তৰ পাবা, সেইটোৱে হৈছে এই সংখ্যা দুটাৰ উত্তৰটো, মানে পূৰণফলৰ উত্তৰটো। ঠিক একেধৰণে আমি যেতিয়া কোনোবা এটা সংখ্যাক 125ৰে যদি পূৰণ কৰিব লাগে, তেতিয়া অলপ কামটো আকৌ একেধৰণেই কৰিব লাগিব, কিন্তু অকণমান পাৰ্থক্য ইয়াত দেখা পোৱা যাব। প্ৰথমতে আমি এই সংখ্যাটোৰ লগত, যিটো সংখ্যাৰ লগত 125 পূৰণ কৰিব দিয়ে, সেই সংখ্যাটোক তোমালোকে কি কৰিবা? 1000ৰে পূৰণ কৰি দিবা। 1000ৰে পূৰণ কৰাৰ পিছত সংখ্যাটো হৈ যাবগৈ এই ধৰণে। আকৌ যিটো সংখ্যা পাবা, সেই সংখ্যাটোক এতিয়া তোমালোকে আগত যেনেকৈ 4ৰে হৰণ কৰিছিলা, এইবাৰ কিন্তু যিহেতু তুমি সংখ্যাটোক 1000ৰে পূৰণ কৰিছা, এইবাৰ তোমালোকে সংখ্যাটোক 8ৰে হৰণ কৰি দিলেই উত্তৰটো পাই যাবা। অৰ্থাৎ 225ৰ লগত 125ৰ পূৰণ ফলটো হ'ব এইটো। গতিকে এই ধৰণে আমি বাকী কামখিনি কৰিব লাগিব। প্ৰথম যিটো প্ৰশ্ন আছে, তোমালোকে ইয়াত লক্ষ্য কৰা কি দিয়া আছে। ইয়াত প্ৰথম প্ৰশ্নটো দিয়া আছে 327ক 25ৰে পূৰণ কৰিব লাগে। তো কেনেধৰণে পূৰণ কৰিবা তোমালোকে অলপ ভালদৰে লক্ষ্য কৰিবা কথাটো। এই প্ৰথম প্ৰশ্নটো আগৰ যিটো নিয়ম এতিয়া শিকি আহিলোঁ, সেই নিয়মটোৰ মতে কেনেকৈ পূৰণ কৰিম। প্ৰথমতে 100 লগত সংখ্যাটোক পূৰণ কৰি ল'লোঁ। পূৰণ কৰাৰ পিছত ইয়াত আমি পালোঁ এই সংখ্যাটো, আৰু এই সংখ্যাটোক মই 4ৰে হৰণ কৰাৰ পিছত সংখ্যাটো কি হৈ গ'লগৈ? 8175। তো ঠিক একেধৰণে তোমালোকক ইয়াত হৰণটো দীঘলীয়াকৈও মই কৰি দিছোঁ, এবাৰ চাই ল'বা তোমালোকে। তাৰপিছত বি যিটো কুৱেশ্যন আছে, তাতো একে নিয়মেৰে পূৰণ কৰিবলগীয়া হৈছে, যিহেতু 25ৰে পূৰণ কৰিব দিছে। গতিকে 100ৰে পূৰণ কৰাৰ পিছত আমি এই সংখ্যাটো পালোঁ, আৰু তাক 4ৰে হৰণ কৰিলে আমি এই সংখ্যাটো পালোঁ, অৰ্থাৎ 10625। তাৰপিছত আহি গ'ল কুৱেশ্যন নম্বৰ চি। এইটো চোৱা, কুৱেশ্যন নম্বৰ চিত তোমালোকে একেধৰণে কি কৰিবা? পূৰণ কৰিবা। কিন্তু ইয়াত 125ৰে পূৰণ কৰিব দিছে, সেইকাৰণে আমি 1000ৰে কি কৰিছোঁ? এই সংখ্যাটোক পূৰণ কৰিছোঁ, আৰু এই সংখ্যাটো এই ধৰণে পালোঁ। তাৰপিছত আকৌ এই সংখ্যাটোক আমি কি কৰিছোঁ? 8ৰে হৰণ কৰাৰ পিছত উত্তৰটো আমি এই ধৰণে পালোঁ, 15375। তোমালোকে এইটো টোকা বহীত লিখি থ'ব পাৰা। ইয়াৰ পাছত কুৱেশ্যন নম্বৰ ডিটো চোৱা। ডিটোত আকৌ একেধৰণে 125 পূৰণ কৰিব দিছে কাৰণে এই সংখ্যাটোৰ লগত 1000 পূৰণ কৰাৰ পিছত আমি এটা সংখ্যা পালোঁ, আৰু তাক যেতিয়া আমি 8ৰে হৰণ কৰিলোঁ, কিয় 8ৰে হৰণ কৰিলোঁ? যিহেতু 1000ৰে আমি পূৰণ কৰিছোঁ, সেই গতিকে 8ৰে আমি হৰণ কৰিবলগীয়া হৈছে। আৰু হৰণ কৰাৰ পিছত উত্তৰটো আমি এই ধৰণে ইয়াত 55000
পাই গ'লোঁ। এই ধৰণে তোমালোকে টোকা বহীত লিখি থ'ব পাৰা। ইয়াৰ প্ৰশ্নটোও মই কৰি দিছোঁ। 926ক 125ৰে পূৰণ কৰিবলৈ হ'লে তোমালোকে নিশ্চয় ধৰিব পাৰিছা, এতিয়া যিহেতু 125ৰে পূৰণ কৰিব দিছে, তোমালোকে নিশ্চয় 1000 সংখ্যাটোৰ লগত পূৰণ কৰি পিনে আকৌ 8ৰে হৰণ কৰিবলৈ চেষ্টা কৰিবা। ইয়াত 8ৰে সংখ্যাটোক হৰণ কৰিলে কি হ'ব, কেনেধৰণে পোৱা গৈছে সেইটো ইয়াত লিখি দিয়া আছে আৰু উত্তৰটো ইয়াত কৰি থোৱা আছে, তোমালোকে নিজৰ টোকা বহীত কৰি ল'বা। ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে 1.6ৰ গোটেই প্ৰশ্নৰ উত্তৰ মই কৰি দিলোঁ। এইবাৰ আমি বৈদিক পদ্ধতিৰে কিদৰে এটা শাৰীতেই পূৰণ কৰিব পাৰি তাৰ বিষয়ে আমি জানি ল'ব লাগে। যিহেতু তোমালোকে ইতিমধ্যে পূৰণ কৰিবলৈ শিকিছা, আমি এইবাৰ বৈদিক পদ্ধতিৰে কেনেদৰে একে শাৰীতে প্ৰশ্নটোৰ উত্তৰ উলিয়াই দিব পৰা যায় তাৰ কাৰণে অকণমান অভ্যাস কৰিব লাগিব আৰু দেখিবা তোমালোকৰ অংক অৰ্থাৎ পূৰণ কৰাটো একেবাৰে সহজ হৈ পৰিব। প্ৰথম অৱস্থাত তোমালোকৰ হয়তো সময় বেছি লাগিব আৰু যেতিয়া এই পদ্ধতিৰে তোমালোকে পূৰণ কৰিব পাৰিবা, দেখিবা তোমালোকক খুব ভাল লাগিব এই সংখ্যাবোৰক পূৰণ কৰিবলৈ। ঠিক আছে, তো প্ৰথমতে আমি কি কৰি লওঁ, চাওঁ কি ধৰণে পূৰণবোৰ কৰে। প্ৰথম স্তৰত পূৰণ কি ধৰণে কৰে, ধৰি লোৱা 4, 6 আৰু 2, 5 এই দুইটা সংখ্যাক পূৰণ কৰিব দিছে। তো প্ৰথম অৱস্থাত তোমালোকে ইয়াত কাঁড়চিন দেখি পাইছা, 6 আৰু 5ক পূৰণ কৰি 30 লিখিবা আৰু 30ৰ শূন্যটো ল'বা আৰু 3টোক গোল কৰিবা, অৰ্থাৎ 3টো উকলিব। দ্বিতীয় যিটো স্তৰ আছে সেই স্তৰত কি কৰিবা, এই ধৰণে 6 লগত 2 পূৰণ কৰিবা, 5ৰ লগত প্ৰথমতে 5ৰ লগত 4 পূৰণ কৰিলে 20 পালা আৰু 6 লগত 2 পূৰণ কৰিলা 12 পালা আৰু এই যে উকলি আছিলে 3, সেই 3টোক যোগ কৰি 35 পালা আৰু সেই 35ৰ তুমি 5টো ইয়াত লিখিব লাগিব, আকৌ 3 উকলিব। তাৰপিছত তৃতীয় স্তৰত আমি কি কৰিম, তৃতীয় স্তৰত আমি এই 4টোৰ লগত 2টো পূৰণ কৰিম। 4 লগত 2 পূৰণ কৰিলে নিশ্চয় কি হ'ব, 8 আৰু এই যে উকলি আছিল 3, সেই 3টো ইয়াত সংযোগ কৰি দিলোঁ, আমি পালোঁ 11। এতিয়া যিহেতু ইফালে আৰু কোনো সংখ্যা নাই, গতিকে আমি চিধাই ইয়াত লিখি দিম কি 1, 1 অৰ্থাৎ 11টো আমি ইয়াত লিখি দিম বা 11টো লিখি দিম। তেতিয়া আমি যি সংখ্যাটো পাম 1150, সেইটোৱে হৈছে 46 আৰু 25ৰ পূৰণফল। এতিয়া আমি কি কৰিম, এই পূৰণফল যিটো নিয়মেৰে শিকিলোঁ, সেই নিয়মটো আমাৰ যিটো অনুশীলনী আছে সেই অনুশীলনীৰ প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ চেষ্টা কৰিম। প্ৰথম যিটো প্ৰশ্ন দিয়া আছে 45 × 36, তাক আমি কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অকণমান ধৈৰ্য সহকাৰে কি ধৰণে পূৰণ কৰা হৈছে সেইটো এবাৰ চাই ল'বা, তেতিয়াহে তোমালোকে কথাখিনি ভালদৰে বুজি পাবা। এতিয়া ইয়াত তোমালোকে মন কৰা 45 আৰু 36ক পূৰণ কৰিব দিছে। তো প্ৰথমতে তোমালোকে 5 আৰু 6ক পূৰণ কৰিবা, অৰ্থাৎ প্ৰথমতে আমি কি কৰিম, যিহেতু 30 পালোঁ, 30ৰ শূন্য লিখিলোঁ আৰু 3টো উকলিল। এতিয়া 2 নম্বৰ ষ্টেপত ইতিমধ্যে তোমালোকক ক'লোঁ যে আমি প্ৰথম 4 লগত 6 পূৰণ কৰিম বা 3 লগত 5 পূৰণ কৰিম। আমি কি পাম, 4 লগত 6 পূৰণ কৰিলে 24 পালোঁ, 3 লগত 5 পূৰণ কৰিলে 15 পালোঁ। এই যে 3 উকলিছিল সেই 3টোক ইয়াত লিখি দিলোঁ আৰু যোগ কৰি আমি 42 পালোঁ। তো 42ৰ মই আকৌ ইয়াত 2টো লিখিলোঁ, উকলিলে 4, সেইটোক মই গোল কৰি দিলোঁ। তাৰপিছত 3 নম্বৰ যিটো ষ্টেপ আছে সেই ষ্টেপত কি কৰিবা, 4 আৰু 3ক পূৰণ কৰিবা। 4 আৰু 3ক পূৰণ কৰিলে নিশ্চয় 12 পাবা আৰু এই যি উকলি আছিলে সেই উকলাটো ইয়াত থলোঁ আৰু যোগ কৰাৰ পিছত 16 পালোঁ। এতিয়া মই ইয়াত 16 লিখি দিলোঁ, 16 লিখি দিলোঁ। এইটো হৈছে 45 আৰু 36ৰ পূৰণফলৰ উত্তৰ। এটা লাইনতে আমি সেই ধৰণে কৰি ল'ব পাৰোঁ। আৰু যেতিয়া তোমালোকে পূৰণৰ এই গোটেই ষ্টেপখিনি ধুনীয়াকৈ বুজিব পাৰা বা বুজিবলৈ সক্ষম হৈ যাবা, তেতিয়া দেখিবা তোমালোকে ইয়াতেই কেলকুলেশ্যন কৰি তোমালোকে উত্তৰটো উলিয়াই ল'ব পাৰিবা। এইবাৰ আমি কুৱেশ্যন নম্বৰ বিটোক কৰি চাওঁ। তো তাত দিয়া আছে 24 × 13। তাত আমি প্ৰথমতে 4ক 3ৰে পূৰণ কৰি আমি নিশ্চয় কিমান পাম, 12 পাম। চ' 12টোৰ 1টো গোল কৰিম। তাৰপিছত আমি অলপ তললৈ আহিম। তললৈ আহিলে ইয়াত তোমালোকে 2 লিখি দিবা।
তাৰপিছত যিটো উকলি থাকিলে সেইটো তোমালোকে বেলেগ ক'ৰবাত থৈ দিবা বা তোমালোকে যেতিয়া নেক্সট ষ্টেপ কৰিবলৈ যাবা ইয়াতে এনেকৈ ছাইডত লিখি ল'বা যে এক উকলি আছে তাৰপিছত 2 লগত তুমি 3 পূৰণ কৰিলে 6 পাবা ইয়াত 6 লিখি দিলোঁ 4 লগত 1 পূৰণ কৰিলে 4 আৰু গোটেইকেইটাক যোগ কৰি দিবা যোগ কৰিলে আমাৰ যোগফলটো কিমান হ'ব 11 হ'ব তো 11 ইয়াৰ 1টো গুণ কৰিবা আৰু এই 1টো ইয়াত তলত তোমালোকে লৈ আহিবা তো ইয়াত ধুনীয়াকৈ 1টো এনেকৈ লিখি দিবা লিখাৰ পিছত আকৌ তোমালোকে নেক্সট ষ্টেপলৈ যাবা সেই ষ্টেপৰ কাৰণে আৰু এটা তোমালোকে ইয়াত চোৱা লিখি থোৱা আছে ইয়াত ভালদৰে লক্ষ্য কৰা 2 লগত 1 পূৰণ কৰি দিয়া 2 গুণ 2 লিখা আৰু এই যে উকলি আছিল সেই উকলা 1টো ইয়াত যোগ কৰি দিবা যোগ কৰিলে তোমালোকে কিমান পাবা 3 পাবা তাৰপাছত সেই 3টো তোমালোকে কি কৰিবা 3টো তোমালোকে ইয়াত আকৌ লিখি দিবা গতিকে 3টো লিখি দিলে তোমালোকৰ উত্তৰ হৈ গ'ল অৰ্থাৎ 24 লগত 13 পূৰণ কৰিলে আমি কিমান পাম 312 এইবাৰ আকৌ আমি 87ক 16 পূৰণ কৰিম তো প্ৰথমতে তোমালোকে 7 আৰু 6 পূৰণ কৰিলে পাবা 42 42ত তোমালোকে ইয়াত লিখিবা 2 উকলিলে 4 সেই উকলা 4টো ইয়াত লিখিবা তাৰপিছত আকৌ এই ধৰণে ক্ৰছ পূৰণ কৰি অৰ্থাৎ 8ৰ লগত 6 পূৰণ কৰিলে 48 আৰু 7 গুণ 7 লিখিলা আৰু যোগ কৰি তোমালোকে 59 পালা তো এইবাৰ তোমালোকে কি কৰিবা 59ৰ তোমালোকে ইয়াত 9টো লিখি দিবা আৰু এই উকলা 5টো গোল কৰি দিবা নেক্সট তাৰ পিছৰ ষ্টেপটোত তোমালোকে কি কৰিবা ইয়াত চোৱা এইবাৰ 8ৰ লগত 1 পূৰণ কৰিবা 8 গুণ 8 আৰু ইয়াত যিহেতু 5 উকলি আছিল সেই 5টোৰ লগত 8টো যোগ কৰিলে 13 পাবা আৰু সেই 13টোক যিহেতু অকণমান আগত তোমালোকে ইয়াত 9 আৰু 2 লিখিয়ে থৈছিলা সেই গতিকে ইয়াত তোমালোকে 13 লিখি দিবা উত্তৰটো ধুনীয়াকৈ পাই গ'লা এই ধৰণে পূৰণ কৰিব লাগিব তেতিয়াহে তোমালোকৰ উত্তৰটো একেটা লাইনতে ওলাব তাৰপিছত আকৌ ইয়াত এটা কুৱেশ্যন ডিটোও মই কৰি দিছোঁ এবাৰ চাই লোৱা ইয়াত 37ক 54 পূৰণ কৰিব লাগে চ' প্ৰথম ষ্টেপটো ধুনীয়াকৈ ইয়াত মই দি দিছোঁ যে 7 4 গুণ 28 লিখি প্ৰথমতে তোমালোকে 8 লিখি ল'লা তাৰপিছত যিটো উকলি থাকিল সেইটো তোমালোকে ইয়াত লিখি ল'লা ছেকেণ্ড ষ্টেপত তুমি 3 4 গুণ 12 লিখিলা 5 7 গুণ 35 লিখিলা যোগ কৰি 49 পালা 49ৰ ইয়াত 9 লিখি ল'লা তাৰপিছত উকলিলে তোমাৰ 9 নেক্সট ষ্টেপত তুমি কি কৰিবা এতিয়া 3 আৰু 5 পূৰণ কৰি দিবা 3 আৰু 5 পূৰণ কৰিলে 15 পালা এতিয়া উকলি আছিল 4 সেই 4টো ইয়াত লিখিলে তুমি পালা 19 আৰু 19টো ইয়াত বহাই দিবা তো তোমাৰ উত্তৰ হৈ যাবগে 1998 অৰ্থাৎ 1998 এইদৰে তোমালোকে অংকখিনি কৰিব পাৰিবা আশা কৰিছোঁ ভিডিঅ'টো চাই তোমালোকে ভাল পাইছা কিবা নহয় কিবা বুজি পাইছা আৰু যদি ক'ৰবাত কিবা ডাউট থাকে বা কিবা কওঁতে ক'ৰবাত ভুল ক'লোঁ তোমালোকে পইণ্ট আউট কৰি দিবা আৰু কমেণ্ট বক্সত জনাই দিলে বহুত উপকৃত হ'ম যদি ভিডিঅ'টো সম্পূৰ্ণ চাইছা অশেষ ধন্যবাদ থেংক ইউ ফৰ ৱাচিং